চবটো উঠি গ'ল। ছোৱালী দুজনী বচালোঁ আৰু আমি মাইকী ল'ৰা ছোৱালী দুটাই বাচিলোঁ। মানে মূৰচৰ ওপৰত ৰাখি আমি বাচিলোঁ। আমাৰ বস্তুটো একো নাই বাৰু। পানীটো মানে অকস্মাত আহিল, চাওঁতে চাওঁতে মানে ঘৰ বুৰিয়ে গ'ল লগালগ। লম্পেণ্টটো কিনি আছিলোঁ মই, এতিয়া কাটি পেলাই হাফ পেণ্ট কৰি পেলাই পিন্ধিছোঁ। এতিয়া মানে মোৰ খাবলৈও নাই, চলিবলৈ উপায় নাই। মানুহজনটো নাই এতিয়া মোৰ যিটো জীৱিকা আছিলে সেইটোও লৈ গুচি গ'ল। গোটেই নিশা বৰষুণ দি আছিলে, আমি বৰষুণৰ পানী বুলিয়ে ভাবি আছিলোঁ। আমি যিডোখৰ ঠাই একদম বহুত বেছি ক্ষতি হৈছে, বান অহাৰ লগে লগে সেই মানুহখিনিয়ে সুবিধাই নাপালে কোনো। যাৰ গাঁওখনৰ নাম হৈছে বিহুবৰ। আমি বৰ্তমান চন্তকত আছোঁ, বিহুবৰলৈ গৈ আছোঁ আৰু দাদাক আমি বাটতে লগ পালোঁ। তেওঁ ক'ব সেই কাহিনীটো কি হৈছিল সেইদিনাখন, গোটেই ঘটনাটো আপোনালোকে নিজেই দেখিছে। পানী কেনেকৈ আহিছিলে কওকচোন। হয়, দেওবাৰ দিন আছিলে সেইদিনা দিনটো। দেওবাৰে মানে এনেই চিলচিলাই বাঢ়ি আছিলে, ইমানখিনিও নাযায় যে নাই ইমানখিনি হ'ব। বাঢ়ে পানী গঢ়া লেবুল হৈ আকৌ যায়গৈ। আমি ভাবোঁ কমিব, আনকালে যেনেকুৱা কমে তেনেকুৱা কমিব। তেনেকুৱা থাকিলেও থকাৰ পিছত আমাৰ চোতাল পালে, চোতাল পোৱাৰ পিছত আমাৰ ঘৰো পালে। তাৰপিছত আমাৰ ডকুমেণ্টছখিনিতো আমি ওলাব নোৱাৰিলোঁ। ঘৰৰ মানে ডকুমেণ্টছটো বাদ দিওঁ, ঘৰৰ টোটেল বস্তু নাই। তাৰ উপৰিঞ্চি আমি মানে যেতিয়া পানী বাঢ়িছিলে, আমি চৰ্ট মানে টিঙৰ যিটো মুধচ বুলি কয় তাত আমি উঠি আছিলোঁ। আমাক 6:30 বজাত আমাৰ লোকেল নাৱে গৈ পেলাই আনিলে। আৰু NDF মানুহ এনেকুৱা মানুহ আছে, ইমানে নাও থাকিও আমি 5খন নাও দিয়ে। 5খন নাও যদিও দিয়ে, যদি আমাৰ এখন নাও পঠিয়াবলৈ NDFৰ কোনো সাহস নাই। কিন্তু সেই মানুহখিনি এতিয়া কি দুৰক্ষৰ হৈছে, মানুহখিনি এতিয়া কিছুমান কেঁচুৱা বাচ্চা 2-3 মাহৰ বাচ্চা মৰি গৈছে। সেইখিনিৰ মাক বাপেকৰ কেনেকুৱা লাগিছে। আজি আমাৰ নহয় যদি তেওঁলোকৰ হ'লেহেঁতেন কেনেকুৱা পৰিস্থিতি হ'লহেঁতেন, তেওঁলোকৰ দুখ কেনেকুৱা লাগিলেহেঁতেন। আজি তেওঁলোকৰ নাই কাৰণেহে আমাক দুখ বুজি পোৱা নাই। এতিয়া বিহুবৰ আৰু প্ৰজাবস্তি যি গাঁও দুখন আছে, হয়, সেইকেইখন বহুত বেছি প্ৰভাৱিত হৈছে। মানে প্ৰভাৱিত আপুনি এতিয়া গৈ আছে, মই আপোনালোকক দস্তুমত লৈ গৈছোঁ, আপোনালোকে দেখিব। দেখিলে আপোনালোকে নিজে অনুভৱ কৰিব। বোকাটো বোকা, ইমানটোতো বোকা আছে, আপোনালোকে নিজে যাব। লাগিলে মই ভৰিয়ে ধুবলৈও পানী দিম। সেইখিনি বস্তু আপোনালোকে মানে অকণমান কেমেৰাত দি আপোনালোকক ৰাইজক মানে ধৰক চৰকাৰক আপোনালোকে দেখাবলৈ মই আপোনাক অনুৰোধ কৰিলোঁ। কেনেকুৱা পৰিৱেশটো কেনেকুৱা? পৰিৱেশটো মানে ভয়ংকৰ পৰিৱেশ, কোনো ঘৰ দুৱাৰ ক'বলৈ নাই। গৰু ছাগলী মানে কোনো বাচিবলৈ কোনো ঠায়ে নাই। সেইখিনিত বেছি প্ৰভাৱ পৰে। সেইখিনিতকৈ মানে আমাৰ সেইখিনি জেগাডোখৰ বহুত প্ৰভাৱ, এইখিনিতকৈ সেইখিনি বহুত প্ৰভাৱ। মানে এইখিনি অকণমানতো অকণ ভালেই আছে, মানুহখিনি খাব পাৰি। তাত কিন্তু মানুহ খাবলৈ পৰা নাই, শুবলৈও পৰা নাই। মানে তেতিয়া একদম নদী হৈ গৈছে। কোনো বান খহনীয়া বা কোনো ব্যৱস্থা লোৱা নাই। আহি পেলাই চাই যায়, কোনো ব্যৱস্থা নলয়। কৰি দিম কৈ ভোটৰ আগত কৰি দিম বুলি ক'লে একো ব্যৱস্থা নলয়। আজি কেইদিনমানৰ আগতে এই ৰাস্তাটো কৈছে আমি 3 কোটি টকা দি পেলাই বনাই দিম। এই ৰাস্তাটো বনাই আপোনাৰ কি লাভ আছে? ইমানটো পানী, এই ৰাস্তাটো বনাই কিবা লাভ আছে? মেইন হৈছে গৰাখহনীয়াটো বনাওক নালাগে, ৰাস্তাটো পিছত বনাব, আমাক সেইবোৰ নালাগে। ৰাস্তা মেইন হৈছে গৰাখহনীয়াটোৱে লাগে মানুহক। গৰাখহনীয়াটো নকৰি ৰাস্তাটো বনাব বিচাৰিছে, নিজৰ পকেটত ধন সোমাবলৈ বিচাৰিছে আৰু পাব্লিকৰ কাৰণে একো চিন্তা নকৰে। MLA কোন হয়? আমাৰ ইয়াৰ MLA ময়ূৰ বৰগোহাঁই ছাৰ আহিছিলে নাই? তেওঁ এদিনো আমি দেখি পোৱা নাই, আৰু তেওঁ এদিনো আহি দেখা নিদিয়ে, দেখিতো নিদিয়ে, আৰু তেওঁ খা খবৰো নলয় কাৰোৱে। আমাৰ অঞ্চলটো, মোৰ ঘৰটো আপোনালোকে চালেতো হেৰি কৰিব, মোৰ যিমান বস্তু বান্ধি আছিলে চবটো উঠি গ'ল। ছোৱালী দুজনী বচালোঁ আৰু আমি মাইকী ল'ৰা ছোৱালী দুটাই বাচিলোঁ। মানে মূৰচৰ ওপৰত ৰাখি আমি বাচিলোঁ। তোমাৰ বস্তুটো একো নাই বাৰু। হ'লেও তেওঁ একবাৰ আহি খবৰ এটা ল'ব লাগিছিলে, কেনেকুৱা আছে মানুহখিনি, কি পৰিস্থিতিত আছে। তেওঁ সেইখিনি খবৰ নলয়। তেওঁ মানে গাড়ীত বহি পেলাই AC ৰুমত বহি পেলাই আৰামছে বহি আছে। কিন্তু এইখিনি জেগাৰ পৰা তেওঁ পেলাই তাত বহিছে ন, তো এইখিনি জেগাৰ পৰা তেওঁ অকণমান হ'লেও চকু এটা দিব লাগিছিলে। ইলেকশ্যনৰ আগত আহিছিলে, আমাক চবকে ক'লে ভোটটো দিয়ক, আমি আমুকটো কৰিম তামুকটো কৰিম। তেতিয়া আমি যেতিয়া ভোটটো দিলোঁ, তেওঁ সেই তাত গৈ পেলাই আৰামত বহি আছে। এইখিনি মানুহলৈ নাচায়, এইখিনি মানুহলৈ কোনো প্ৰতি নাচায়। মানে ছোৱালীজনী ক্লাছ 10ত পঢ়ে, তাৰ কিতাপ বহি চব মানে উটুৱাই লৈ গুচি গ'ল। আৰু এনেকৈ তাইৰ ভাগৰ নথি পত্ৰ কিছুমান আছিলে, নথি পত্ৰবিলাকো সকলো গুচি গ'ল। মানে পাটনাত ট্ৰিটমেণ্ট হৈ আছিলে, তাৰ কাগজ পত্ৰখিনি মানে এতিয়াও মানে একো মানে পোৱা নাই, গোটেইখিনি লৈ গুচি গ'ল। কিহৰ ট্ৰিটমেণ্ট হৈছিলে? তাৰ নাৰ্ভৰ প্ৰব্লেম আছিলে, সেইখিনি তাৰ দৰৱখিনি মই ওপৰত থৈ দিছোঁ তুলি। এনেকৈ গেলা গোন্ধ এইফালৰ পৰা কিবা এটা ফেনাইল বা কিবা হেৰি যে চৰকাৰে কিবা এটা মেডিকেল বিভাগৰ তেনেকৈ কোনো ডিপাৰ্টমেণ্টৰ লোক অহা নাই। আৰু মোৰ ঘৰটো এইফালৰ পৰা এইফালে চব গোটেই বেৰ চেৰ ভাঙি চিঙি ধ্বংস দি দিলে।
আমি ভিতৰৰ পৰিৱেশটো আপোনালোকে দেখিলে মাটিত কেনেধৰণে শুব লগা হৈছে, পিছফালৰ অৱস্থা চাওক। এই পৰিৱেশবোৰ নতুনকৈ সৃষ্টি হোৱা বানৰ পাছৰ ছবিখনে আপোনালোকক দেখুৱাইছোঁ। কোনোমতে ল'ৰা ছোৱালীকেইটা বচাইছোঁ আৰু ঘৰৰ দুই এটা সামগ্ৰী লৈ বাহিৰলৈ ওলাই গৈছোঁ। সেই দিনটোৰ কথা ভাবিলে আজিও ভয় লাগেনে? ভয় লাগে বহুত ভয় লাগে। মানুহকেইটা বাচিলোঁ, মানুহকেইটা যি বাচিলোঁ, বস্তু বাহানি চব যি আছিলে, সৰু ছোৱালী কেঁচুৱাজনী আছিলে, এইবোৰ ওপৰ বস্তু সোণৰ নাকফুলি এটা, সেইকেইটাও গ'ল। মানুহকেইটা যি থাকিবলগীয়া কথা নাই আৰু দিছে, ৰাইজে দিছে আৰু বোৰে খাই বৈ আছোঁ আৰু বস্তু বাহানি একো নাই এতিয়া চব। পানীটো মানে অকস্মাত আহিল, চাওঁতে মানে ঘৰ বুৰিয়ে গ'ল লগালগ। আৰু কি বস্তু টানিম আমি? দুই এটা বস্তু উঠাওঁতে সেইখিনি চব বুৰি গ'ল। পালেং চালেং যিমান আছিলে, কাপোৰ কানি, আজি মাইকী মানুহৰ কাপোৰ এসাঁজো নাইকিয়া পিন্ধিবলগীয়া। যিমান কেইদিন হ'ল আপোনাৰ চৰকাৰী কোনো সাহায্যও অহা নাই। এইটো লম্পেণ্টটো কিনি আছিলোঁ মই, এতিয়া কাটি পেলাই হাফ পেণ্ট কৰি পেলাই পিন্ধিছোঁ। মানে একোৱেই নাই, চব বোকাত লুতুৰ পুতি হ'ল আৰু লেপ তুচক একোৱেই নাইকিয়া। টকা পইচা যি আছিলে, দোকান এখন আছিলে মোৰ সৰু সুৰা, দোকানখনো শেষ হৈ গ'ল। দোকানখনো চব উটুৱাই লৈ গুচি গ'ল। এই আলমাৰীটো আলি বাটলৈ পৰা আনিলে, তাৰ বস্তু চব খুলি খালি, পইচা পাতিও গ'ল, য'ত ত'ত একো নাই মানে। সেইদিনা মানে অকস্মাত আগবেলাতে বৰষুণে আছিলে, বৰষুণৰ পানী। তাৰপিছত আমি ওলাই আহিলোঁ, ওলাই অহাৰ পাছত লাহেকৈ বান আহিছে বুলি ক'লে এইফালে পূৰা হুটি ল'লে। মোৰ এইখন দোকান আছিলে, সম্পূৰ্ণ দোকান উটুৱাই নিলে, ভঁৰাল উটুৱাই নিলে। মানে একো বস্তু বচাবই নোৱাৰিলোঁ। এইফালে জহাই হুটি ল'লে নহয়। আমি মাক পুতেক আৰু ল'ৰা, আমাৰ মানুহজনো নাই। আমি লাহেকৈ ঘৰৰ ওপৰত উঠি দিলোঁ। ঘৰৰ একো কাপোৰ কানি, এটা কাপোৰ কানি নাই। চব বিঘানত যিমান কাপোৰ কানি আছিলে গোটেই চব সুন্দৰ। আমি লোকৰ পৰা খুজি পিন্ধিছোঁ। ঘৰৰ ওপৰতে আমি 2 দিন 3 দিন থাকিলোঁ। কালি পৰহি পৰা ঘৰ চফা কৰি অলপ সোমাইছোঁ আৰু এতিয়া মানে মোৰ খাবলৈও নাই, চলিবলৈও উপায় নাই। মানুহজনটো নাই। এতিয়া মোৰ যিটো জীৱিকা আছিলে সেইটোও লৈ গুচি গ'ল। নথি পত্ৰবোৰ পাইছেনে? কিবা কিবি নথি পত্ৰকেইখন ছোৱালীজনীয়ে যেনে তেনে বচালে, অন্য একো নাই। আগতেতো কেতিয়াও এনেকুৱা হয় নাই, দেখাই নাই মই ইয়ালৈ অহা পৰা। গোটেই নিশা বৰষুণ দি আছিলে, আমি বৰষুণৰ পানী বুলিয়ে ভাবি আছিলোঁ। তাৰপাছত আৰু মই মানে অলপ ওলাই গৈছোঁ, গাহৰি আছে, ছাগলী গৰু আছে, উলিয়াই আনিবলৈ ল'ৰাটোক আনিব গ'লোঁ, কাম কৰি আছিলে। এইডোখৰত যাওঁ মানে আহিছোঁ, গোটেই চোতাল ঘৰ পানী হৈ গ'ল, ইমান হৈ গ'ল, সোমাব পৰা নাই। তাৰপিছত চব বস্তু থাকি গ'ল, পাছফালে দৰ্জাও বন্ধ কৰিব নহ'ল আৰু আমাৰ মানে বস্তুখিনি চব গ'লগৈ আৰু। এতিয়া মই ওচৰৰ মামা এজনৰ ঘৰত আছোঁ। মোৰ নিজৰ মামা এজন আছে মানে। আপোনাৰ মানুহবোৰ কেনেকৈ বাচিলে, মানে কেনেকৈ ওলাইছে? তৎক্ষণাতে পানীটো হয়, গমেই নাপালোঁ। আৰু কোনোবাই এনেকুৱা পানীটো নাই দেখা, বা চোতালৰ ওচৰত আহে ঘূৰি যায়গৈ। তাৰপিছত পাই কি কৰিম, দেউতাকো দোকানত আছিলে, ল'ৰাটোও নাছিলে। তৎক্ষণাতে আহি 2-এটা বস্তু উঠালে। উঠোৱাৰ পিছত ক'লে বোলে মা পানী আহিছে। মই বোলো পানী আহিছে ৰ, কি কৰোঁ, ওলাম আমি বোলো। ওলাবলৈ চব মানে ছোৱালীজনী কোচত লৈ আছোঁ। এতিয়া অকলে ওলাবলৈও ভয় লাগিছে। তাৰপিছত পাই ডাঙৰটোৱে ক'লে তোমালোকে চবকে পাৰ কৰাম ব'লা। মই বোলে অলপ চাই আহোঁচোন। এই ওলাই আহোঁতে সেইডোখৰ গৰা খহা নিচিনা খহি গ'লে নহয়। অলপকৈ সোমাই গুচি নামিছোঁ, ভিতৰত নোসোমাই। এনেকৈ প্ৰতি বছৰে আহি থাকে। দেওবাৰে সন্ধিয়া পৰা ঘৰ সোমাইছোঁ, মঙলবাৰে দুপৰীয়া 12টা বজাত ওলাইছোঁ। ৰাতিটো গোটেই ৰাতিটো অকল কান্দি ভগৱানকে প্ৰাৰ্থনা কৰিলোঁ। লাষ্টত উপায় নাপায় সৰু 3জন মানে 3 বছৰীয়া ছোৱালী কোচত লৈ দেউতাক, মই, বৰ্তাক, বৰমাক ভিতৰত সোমাই। তাৰপিছত কয় মা মোক ভাত দিয়া। মই বোলো মা কেনেকৈ ভাত বনাম, গোটেই ঘৰটোৰ ভিতৰত পানী। মানে কি কৰোঁ, আপোনালোকে যদি পাৰে অকণমান হেল্প কৰক, তাৰ বাহিৰতো একো উপায় নাই। মানে ল'ৰা ছোৱালী লৈ মানে বিনেচেৰি নিচিনা হৈ গৈছোঁ। ক'ত থাকিম, কি কৰিম, কি নকৰিম, মানে নিজে ভাবি নাপাওঁ। আজি কাৰোবাৰ ঘৰত এদিন থাকিম, 2 দিন থাকিম, নিজৰ লাগিলে ভঙাই হওক। মানে যি পাৰে আপোনালোকে অলপ হেল্প কৰি যাতে আমাক অকণমান ৰাস্তাটো যদি উলিয়াই দিয়ে, তাকে আমি বহুত ধন্যবাদ দিম আৰু আপোনালোকক। ভগৱানৰ ওচৰতো যাতে আপোনালোকে অলপ খাই পায়।